প্ৰিয় দৰ্শক, এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ বলিয়ৰা মাছেৰে ৰন্ধা লোভনীয় ব্যঞ্জন এবিধৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। মই ইয়াত গোটা জিৰা, বগা আৰু ক'লা সৰিয়হ পানীত তিয়াই কোমল কৰি ধুই লৈছোঁ। এতিয়া ধুই লোৱা জিৰা, বগা আৰু ক'লা সৰিয়হ, কেঁচা জলকীয়া, নহৰু, আদা, সামান্য নিমখ আৰু পানী মিহলাই মিক্সিত মিহিকৈ পিচি ল'ব লাগিব। মিক্সিৰ সলনি শিলপতাটো মছলাখিনি বৰ ধুনীয়াকৈ পিচি ল'ব পাৰি। মছলাখিনি পিছা হৈ গৈছে। এতিয়া মছলাখিনি বাতি এটাত উলিয়াই লোৱা হৈছে। এতিয়া কেৰাহীত প্ৰয়োজনমতে তেল গৰম কৰি তাতে কালজিৰা আৰু শুকান জলকীয়াৰ ফোৰণ দিব লাগিব। এতিয়া মিহিকৈ কুটি লোৱা পিঁয়াজখিনি দি সোণোৱালী ৰং হোৱালৈকে ভাজিব লাগিব। এতিয়া প্ৰয়োজনমতে হালধি দি হালধিখিনি তেলৰ লগত মিলি যোৱাকৈ ভালদৰে লৰাই দিব লাগিব। এতিয়া পিচি লোৱা সৰিয়হৰ মিশ্ৰণটো দিব লাগিব। এতিয়া প্ৰায় একাপমান পানী সৰিয়হৰ মিশ্ৰণটোৰ ওপৰত ঢালি ভালদৰে লৰাই দিব লাগিব। বলিয়ৰা মাছবিধ ঠাই বিশেষে বৰিয়লা মাছ বুলিও জনা যায়। আমি আচলতে বলিয়ৰা মাছ বুলি কওঁ, সেয়ে ইয়াত মই বলিয়ৰা মাছ বুলিয়েই কৈছোঁ। আচলতে নাম যিয়েই নহওক, আঞ্জাৰ সোৱাদটোহে আচল কথা, নহয় জানো? প্ৰিয় দৰ্শক, এনেধৰণৰ সুস্বাদু ৰেচিপিবোৰৰ ভিডিঅ' মোৰ চেনেলত আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটোও টিপি দিব। তেতিয়া মই প'ষ্ট কৰিবলৈ লোৱা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন আপোনালোকে লগে লগে পাই যাব। সৰিয়হৰ মিশ্ৰণটো প্ৰায় 5 মিনিটমান সময় ভজাৰ পিছত পানীখিনি শুকাই সৰিয়হৰ মিশ্ৰণটো ডাঠ হৈ তেল বেৰিঙি উঠিছে। এতিয়া প্ৰয়োজনমতে গৰম পানী দি ভালদৰে লৰাই দিব লাগিব। এতিয়া প্ৰয়োজনমতে নিমখ দি আঞ্জাখন ভালদৰে উতলিবলৈ দিব লাগিব। মন কৰিব, সৰিয়হৰ পেষ্টটো প্ৰস্তুত কৰোঁতে নিমখ দিয়া হৈছিলে, সেইবাবে নিমখৰ পৰিমাণটো কমাই দিব লাগিব। মন কৰিব, সৰিয়হ পিছোতে অকণমান নিমখ দি যদি পিছা যায়, তেতিয়া সৰিয়হৰ তিতিকি ভাৱটো নাথাকে। এতিয়া উতলি থকা আঞ্জাখনত ধুই লোৱা বলিয়ৰা মাছখিনি দি ভালদৰে লৰাই ঢাকি উতলিবলৈ দিব লাগিব। আঞ্জাখনত মাছখিনি কেঁচাকৈ দিয়া হৈছে আৰু কেঁচাকৈ দিবলৈ যদি আপোনালোকে টান পায়, তেনেহ'লে ভাজি দিব পাৰে। বিশ্বাস কৰক, কেঁচাকৈ দিলেও মাছৰ এই আঞ্জাখন খাবলৈ বৰ সুস্বাদু হয়। প্ৰায় 20 মিনিটমান সময় আঞ্জাখন উতলোৱা হৈ গৈছে। মাছখিনি বৰ ধুনীয়াকৈ সিজি আঞ্জাখন ডাঠ হৈ পৰিছে। এতিয়া কুটি লোৱা মান ধনিয়া পাতখিনি আঞ্জাখনৰ ওপৰত দি সাৱধানেৰে লৰাই দিব লাগিব। বলিয়ৰা মাছৰ চৰচৰি প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। বলিয়ৰা মাছৰ চৰচৰি প্ৰস্তুত হৈ গৈছে। এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব। মাছৰ এই আঞ্জাখন খাবলৈ বৰ জুতি লগা হয়। আপোনালোকে কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। নতুন ভিডিঅ' এটালৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।